যোৱাকালি প্ৰকাশ পোৱা অসমৰ 2026-27 বৰ্ষৰ যিখন বাজেট তাত আমি কৰিলোঁ যে বহুতো আগশাৰীৰ শিক্ষানুষ্ঠানৰ বাবে পুঁজি আবণ্টন কৰা হৈছিল। তাতে 7খন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ বাবে 100 কোটি টকাকৈ আৰু 7খন অন্য বিশ্ববিদ্যালয়ৰ বাবে 50 কোটি টকাকৈ টকা আবণ্টন কৰা হৈছে, পুঁজি আবণ্টন কৰা হৈছে। কিন্তু এই শিক্ষানুষ্ঠানসমূহৰ মাজত আমি কটন বিশ্ববিদ্যালয়ৰ নাম আমি লক্ষ্য নকৰিলোঁ। এইবাবে আমি কটন বিশ্ববিদ্যালয়ৰ সমূহ পৰিয়াল আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা অতি দুখিত হৈছোঁ। আৰু আমাৰ অসম চৰকাৰৰ প্ৰতি এয়া আবেদন যে অসম চৰকাৰে অনতিপলমে কটন বিশ্ববিদ্যালয়ৰ বাবেও এক বিশেষ পুঁজি আবণ্টন কৰিব লাগে, যিহেতু বিশ্ববিদ্যালয়খনৰ বহুতো আন্তঃগাঁথনিমূলক সমস্যা আছে, হোষ্টেলসমূহৰ বিভিন্ন সমস্যা আছে আৰু কেম্পাছ সম্প্ৰসাৰণৰ বাবে বিশ্ববিদ্যালয়খনৰ ওচৰত পুঁজিৰ বহুত অভাৱ হৈ আছে। আৰু লগতে মই এই বিষয়েও ক'ব বিচাৰিম যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, যিগৰাকী ব্যক্তি আমাৰ বিশ্ববিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়খনতে গঢ়ি উঠা বুলি ক'ব পাৰোঁ, লগতে আমাৰ ৰাজ্যৰ বহুতো আগশাৰীৰ আমোলা তেওঁলোকো এই বিশ্ববিদ্যালয়খনৰ পৰাই গঢ়ি উঠা একোগৰাকী ব্যক্তি। সেয়েহে এই বিশ্ববিদ্যালয়খনক অৱহেলা কৰাৰ বিষয়ে আমি দুখ প্ৰকাশ কৰিছোঁ। আপোনালোকে ইতিমধ্যে হয়তো দেখিবলৈ পাইছে কটন বিশ্ববিদ্যালয়ৰ বৰ্তমান পাণবজাৰ কেম্পাছতে বহুখিনি ঠাইত কাম চলি থকা অৱস্থাত আছে, কাম ৰখি আছে। লগতে ৰূপনগৰত থকা কেম্পাছ বা বঙৰাত থকা কেম্পাছ জৰাজীৰ্ণ হৈ পৰি আছে। তাত কোনো ধৰণৰ কাম আৰম্ভ কৰা নাই বা তাত কোনো ধৰণৰ বিশেষ প্ৰজেক্টো আৰম্ভ কৰা হোৱা নাই। সেইসমূহ ঠাই এনেধৰণে পৰি থকাৰ বাবে বিশ্ববিদ্যালয়খনত নতুন ধৰণৰ পাঠ্যক্ৰম আৰম্ভ কৰিব পৰা নাই বা ৰিচাৰ্চ ফেচিলিটি ডেভেলপ কৰিব পৰা নাই, যাৰ বাবে যদিও কটন বিশ্ববিদ্যালয়ে আজি 1 শতিকাতকৈ অধিক কাল হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিলে, তাৰ পিছতো বহুতো আন্তঃগাঁথনিমূলক সমস্যা বা ৰিচাৰ্চ ফেচিলিটিৰ অভাৱৰ বাবে বিশ্ববিদ্যালয়খন এক সীমাত সীমিত হৈ থাকিবলগীয়া হৈছে। হয়, নিশ্চয়কৈ আপোনালোক আটাই জ্ঞাত, যোৱাকালি যিখন অসম চৰকাৰৰ বাজেট প্ৰকাশ কৰিলে তাত কটন বিশ্ববিদ্যালয়ৰ নামটো কোনো এটা পৰ্যায়তে অন্তৰ্ভুক্ত কৰা নহ'ল। এই যি বাজেটত তেওঁলোকে কেইখন বিশ্ববিদ্যালয়ক 100 কোটি টকা, কিছুমান বিশ্ববিদ্যালয়ক 50 কোটি টকা নিৰ্ধাৰণ কৰিছে, এয়া নিশ্চয়কৈ অসমৰ উচ্চ শিক্ষাৰ বাবে এটা আদৰণীয় পদক্ষেপ। কিন্তু এটা শতিকা ধৰি কটন বিশ্ববিদ্যালয়ে অসমক ৰাজনৈতিক, বৌদ্ধিক, সাংস্কৃতিক দিশত নেতৃত্ব দি আহিছে। সেই 1901 চনতে এদল নিৰ্ভীক অসমীয়াৰ দূৰদৰ্শী দৃষ্টিৰ ফলত আজি উচ্চ শিক্ষাৰ কটন কলেজখন, কটন বিশ্ববিদ্যালয়খন অসমত স্থাপিত হৈছিলে। কিন্তু সেই এটা শতিকা পুৰণি কটন বিশ্ববিদ্যালয়খনক এনেকৈ ধ্বংস কৰা হ'লে আমি ঠেলি দিব নোৱাৰোঁ। ঐতিহাসিক কটন কলেজৰ ঐতিহ্য শেষ কৰি কটন বিশ্ববিদ্যালয় আজিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্থাপন কৰিছিলে। আমাক আশা দেখুৱাইছিলে ছাউথ ইষ্ট এছিয়াৰ বেষ্ট ইউনিভাৰ্চিটি হ'ব বুলি। হাৰ্ভাৰ্ডৰ লগত কটন বিশ্ববিদ্যালয়ক তেওঁ তুলনা কৰিছিলে। আমি ভাল পাইছিলোঁ তেতিয়া, সেই আদৰণীয় পদক্ষেপ আছিলে। কিন্তু আজি আমাক এন্ধাৰ বাটত এৰি তেওঁ কিয় এখলসৰীয়া কৰিছে আমাক? কটন বিশ্ববিদ্যালয়ত শ্ৰেণীকোঠাৰ সমস্যা, কটন বিশ্ববিদ্যালয়ত শিক্ষক নিযুক্তিৰ সমস্যা, কটন বিশ্ববিদ্যালয়ত এটা নিৰ্দিষ্ট কেম্পাছৰ সমস্যা। আমাৰ কেম্পাছৰ মাজেৰে অহৰহ বাছ চলাচল কৰে। আমি কিমান প্ৰতিবাদ কৰিলোঁ, কিন্তু তাৰ কোনো ফলাফল নাপালোঁ। কটন বিশ্ববিদ্যালয়ত ৰিচাৰ্চ ফেচিলিটিৰ অভাৱ। কটন বিশ্ববিদ্যালয়ত নতুনকৈ আজিৰ দিনত প্ৰযুক্তিবিদ্যাৰ যুগ, AI টেকন'লজিৰ যুগ, নতুন নতুন কোৰ্চৰ সন্ধান কৰিছে, নতুন নতুন কোৰ্চ আৰম্ভ কৰাৰ প্ৰচেষ্টা কৰিছে, কিন্তু তাৰ বাবে ফাণ্ডছ নাই, তাৰ বাবে আমাৰ হাতত টকা নাই। এতিয়া এনেকুৱা পৰিৱেশ হ'ব নেকি কটন বিশ্ববিদ্যালয়ৰ প্ৰতিজন কটনীয়ানে অসমৰ প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে গৈ কটন বিশ্ববিদ্যালয়ৰ কাৰণে ফাণ্ড খুজিব? আৰু আমি বিশ্বাসী তেতিয়াও অসমৰ মানুহে কটনখনক আদৰি ল'ব, কটনখনৰ বাবে সহায় কৰিব। কিন্তু ৰজাঘৰৰ পৃষ্ঠপোষকতা নোহোৱাকৈ কটনখন কেনেকৈ আগবাঢ়িব? আমাৰ যদি ফাণ্ড নাথাকে, আমাৰ যদি কটন বিশ্ববিদ্যালয়ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট নহয়, কটন বিশ্ববিদ্যালয় কেনেকৈ ৰিচাৰ্চৰ ক্ষেত্ৰত আগুৱাব? কটন বিশ্ববিদ্যালয়ৰ কটনীয়ানসকলে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগুৱাব? এই যে কটন বিশ্ববিদ্যালয়ক অৱহেলা কৰা হ'ল বাজেটখনত, ইয়াক কেৱল কটনৰ বাবে নহয়, অসমৰ বৌদ্ধিক ক্ষেত্ৰখনৰ বাবে এটা ক্ষতি। আৰু আমি বিচাৰিম সন্মানভাৱে কিন্তু দৃঢ়ভাৱে চৰকাৰক এই দাবী জনাব বিচাৰিম যে কটন বিশ্ববিদ্যালয়ত সঁচাকৈ ফাণ্ডৰ প্ৰয়োজন, কটন বিশ্ববিদ্যালয়ত সঁচাকৈ আন্তঃগাঁথনি উন্নয়নৰ প্ৰয়োজন। তেওঁলোকে বিশেষ পুঁজি আবণ্টন কৰক কটনক, আৰু আমি বিশ্বাস দিছোঁ কটনীয়ানে বা কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সেই পুঁজিৰ উচিত ৰূপায়ণ কৰি কটনখনক উন্নত কৰিব। আমাৰ বহুতো মাটি এনেই পৰি আছে। ৰূপনগৰৰ, আমাৰ সভাপতি মহোদয়ে ক'লে ৰূপনগৰৰ মাটিসমূহ এনেই পৰি আছে, বঙৰাৰ ফালে আমাৰ এটা নিৰ্দিষ্ট পৰিমাণৰ মাটি আছে, সেইখিনিও এনেই পৰি আছে। তাত কোনো ধৰণৰ পৰিকল্পনা নাই, তাত কোনো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট নাই।
নতুন নতুন কোৰ্চ ইন্ট্ৰডিউচ কৰাৰ কথা কটনে চিন্তা কৰিছে, কিন্তু তাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধন নাই। আমি চৰকাৰক ইয়াৰ পৰা এটাই অনুৰোধ জনাব বিচাৰিম যে কটনখনক এটা বিশেষ পুঁজি আবণ্টন কৰক। কটনিয়ানৰ স্বাৰ্থত, যেহেতু মুখ্যমন্ত্ৰীজন আমাৰেই প্ৰাক্তন কটনিয়ান, আমি এইটোৱে কটনিয়ান দুৰ্ভাগ্য বৰ্তমান সময়ত যে আমাৰ মানুহখিনিয়ে আচলতে আমাক পাহৰি গ'ল। কটনখনে যি মানুহকেইজনক কটনখনে গঢ়িলে তেওঁলোকে শেষত কটনখনক পাহৰি গ'ল। সেয়াই আমাৰ কটনিয়ানৰ আজিৰ দিনত আটাইতকৈ ডাঙৰ দুৰ্ভাগ্য। আৰু আমি বিচাৰিম এই গোটেই কথাখিনিতো এনেকুৱা নহয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাখিনিৰ পৰা অৱগত নহয়, তেখেতে নিশ্চয়কৈ অৱগত হয়, কিন্তু তেখেতে কিয় কটনক লৈ ইমান অনীহা? কটনখনে চৰকাৰৰ সমূহ ক্ষেত্ৰত সমালোচনা কৰে, চৰকাৰৰ ভুল আঙুলিয়াই দিয়ে বুলিয়ে কটনখনক অনীহা কৰে নেকি? এই অনীহাৰ কাৰণটো কি আমি জানিব বিচাৰিম। লগতে এইটো দাবী জনাম যে কটনখনক উন্নত কৰক, কটনখনক বিশেষ পুঁজি আবণ্টন কৰি কটনিয়ানৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত এই পুঁজি আবণ্টন কৰক। যোৱা বাজেটত যোৱাকালি প্ৰকাশ কৰা বাজেটখনত এটা বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এখনকৈ বিশ্ববিদ্যালয়, এখনকৈ মেডিকেল কলেজ আৰু এখনকৈ ইঞ্জিনিয়াৰিং কলেজ প্ৰতিষ্ঠা কৰা হ'ব। এয়া নিশ্চিতভাৱে আদৰণীয় বিষয়, কিন্তু যি সময়ত অসমত ইতিমধ্যে মহাবিদ্যালয়ৰ পৰা উন্নত কৰি বিশ্ববিদ্যালয়লৈ পৰিৱৰ্তন কৰা যিসমূহ বিশ্ববিদ্যালয় আছে, সেই বিশ্ববিদ্যালয়সমূহতে আন্তঃগাঁথনিৰ অভাৱ। তেনেস্থলত নতুনকৈ বিশ্ববিদ্যালয় স্থাপন কৰাৰ পূৰ্বে যদি এই আগতে উন্নত কৰা বিশ্ববিদ্যালয়সমূহক উন্নতমানৰ আন্তঃগাঁথনি প্ৰদান কৰা হয়, তেতিয়াহ'লে আমি নিশ্চিতভাৱে সুখী হ'ম। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যেকটো সময়ত ষ্টাৰ্টআপৰ কথা কৈ থাকে। যদি অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠানসমূহতে যদি ইনকুবেশ্যন চেণ্টাৰ নাথাকে, তেতিয়াহ'লে আমি ষ্টাৰ্টআপৰ কথা কোৱাটো নিশ্চিতভাৱে আমি মূৰ্খৰ সৰগত বাস কৰাৰ যেন কথা হ'ব। এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ক আমি চিন্তা কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে অনতিপলমে কটন বিশ্ববিদ্যালয়ৰ বাবে এক বিশেষ পুঁজি আবণ্টন কৰাৰ বাবে আমি তেখেতৰ ওচৰত অনুৰোধ জনাইছোঁ আৰু প্ৰয়োজন সাপেক্ষে আমি অন্য পদক্ষেপ ল'বলৈও সাজু আছোঁ।